যি SIT গঠন কৰা হৈছিল APSC কেলেংকাৰী তদন্তৰ বাবে সেই SITৰ সময়সীমা ইতিমধ্যে প্ৰায় শেষ হৈছে আৰু SITয়ে তাৎক্ষণিকভাৱে তাৰ যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিট দাখিল কৰিব লাগে কিন্তু অন্তিম সময়ত চাৰ্জশ্বিট দাখিল কৰিবলৈ প্ৰায় তৎপৰ হৈ থকাৰ সময়তে আন এজন বিষয়াৰ বক্ৰপথেৰে চাকৰি লোৱাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিলে এগৰাকী মিন বিষয়া আৰু তেওঁৰ বিৰুদ্ধেও এনেধৰণৰ এক অভিযোগ উঠিছে গতিকে এই মুহূৰ্তত সেই বিষয়াগৰাকীৰ সন্দৰ্ভত যিখিনি তথ্য প্ৰমাণ আৰক্ষীৰ হাতত পাইছে বা SITয়ে লাভ কৰিছে সেই SITয়ে লাভ কৰা তথ্য প্ৰমাণখিনিৰ ওপৰত ভিত্তি কৰি তেওঁ তদন্তৰ বাবে আজি SIT স্থিত যি কাৰ্যালয় SIT কাৰ্যালয়লৈ তেওঁক তলব কৰা হৈছে আজি হয়তো তেওঁ উপস্থিত হ'ব লাগিব আৰু বৰ্তমান মিন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এই বিষয়াগৰাকীয়ে ৰাকেশ পালৰ দিনতেই বক্ৰপথেৰে চাকৰি লোৱাৰ এক অভিযোগ উত্থাপন হৈছিল আৰু ৰাকেশ পালৰ দিনত সেই চাকৰি লোৱাৰ পৰা দীৰ্ঘদিন ধৰি তেওঁ দেখা পোৱা গ'ল যে তেওঁ চাকৰি কৰি আছিল কিন্তু ক'ৰবাতো পূৰ্বৰ যি তদন্ত আছিল CID তদন্তই হওক বা সেয়া ডিব্ৰুগড় আৰক্ষীৰ তদন্তই হওক সেই তদন্তৰ কালত কিন্তু তেওঁৰ নাম পোহৰলৈ অহা নাছিলে আৰু তেওঁ অভিযুক্ত হিচাপেও কেতিয়াও ঘোষণা কৰা হোৱা নাছিল বা ক'তো তেওঁ অভিযুক্ত হিচাপে নাম উল্লেখ নাছিল গতিকে আকস্মিকভাৱে এই মিন বিষয়াগৰাকী কিন্তু শেহতীয়াকৈ যিখিনি বহি আছিলে সেই প্ৰতিখন বহি তন্নকৈ আদালতৰ মজিয়াত গৈ পৰীক্ষা কৰিছিল কাৰণ সেইখিনি গোটেইখিনি আদালতৰ কব্জাত আছে বহিখিনি গতিকে আদালতৰ কব্জাত থকা বহিখিনি তন্নকৈ প্ৰতিখন বহি পুনৰ SITয়ে পৰীক্ষা কৰিছিল আৰু সেই সময়ছোৱাতেহে এই বিষয়াগৰাকীৰ তথ্য পোহৰলৈ আহিলে বৰ্তমান সেই বিষয়াগৰাকীক মতা হৈছে আৰু আজি তেওঁক জেৰা কৰা হ'ব জেৰাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আচলতে তাত তেওঁক গ্ৰেপ্তাৰ কৰিব পৰাকৈ যিখিনি তথ্য প্ৰমাণ প্ৰয়োজন সেই তথ্য প্ৰমাণ তেওঁৰ বিৰুদ্ধে আছে যদি তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব আৰু যদিহে বাকী বহু প্ৰাৰ্থীক ইতিমধ্যে জেৰা কৰি যাবলৈ দিয়া হৈছে তেনেকৈ যদি জেৰা কৰি তেওঁ গ্ৰেপ্তাৰ কৰিব পৰাকৈ তথ্য প্ৰমাণ মজুত নাথাকে তেতিয়াহ'লে তেওঁক কিন্তু আজি যাবলৈ দিয়া হ'ব কিন্তু এই মুহূৰ্তত এইটোৱে ডাঙৰ কথা যে ইমান দিনৰ মূৰত আন এজন প্ৰাৰ্থীৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ ওলাল কেনেকৈ ইমান দিনৰ মূৰত আৰু যদি এনে প্ৰাৰ্থী ওলাইছে পুনৰ আকৌ দুদিন পিছত নতুন প্ৰাৰ্থীৰ নাম এই গোটেই তালিকাখনত যি আচলতে 71জনীয়া তালিকা এই 71জনীয়া তালিকাত আকৌ পুনৰ নাম কেনেদৰে ওলাল এই কথাটো এই মুহূৰ্তত এটা ডাঙৰ কথা হয়তো ক'ৰবাত পূৰ্বতে বহিসমূহ যেতিয়া পুনৰীক্ষণ কৰা হৈছিল সেই সময়ছোৱাত তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ত্ৰুটি থাকি গৈছিল নেকি এনেধৰণৰ প্ৰশ্ন কিন্তু এতিয়া মৃদুল নামৰ যিজন বিষয়া সেই বিষয়াজনৰ নাম পোহৰলৈ অহাৰ লগে লগে সেই কথাটো এটা ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিব কাৰণ পূৰ্বতে যিহেতু বহিসমূহ তন্নকৈ পৰীক্ষা কৰা হৈছিল সেই সময়ছোৱাত এইজন বিষয়াৰ নাম কিয় নাহিল গতিকে এই সকলো দিশ আছে এতিয়া সকলো দিশ চালি জাৰি চাই আদালতৰ প্ৰয়োজনীয় অনুমতি ল'ব লাগিব আৰু সেই অনুমতি লৈ তেওঁলোকে এতিয়া বাকী কাম কাজ আগবঢ়াই লৈ যাব লাগিব হয় বিমল এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ